হাই ফ্ৰেণ্ডছ, কিকটো দেখি হয়তো আপোনালোকে গমেই পাইছে যে মই ছাইড কিক লৈ আনিছোঁ। যদি আপোনালোকে ছাইড কিক পাৰফেক্ট ছাইড কিক কৰিব বিচাৰে তেনে মোৰ এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ চাওক। মই এই ভিডিঅ'টোত ছাইড কিক পাৰফেক্ট কৰিবৰ কাৰণে কি এক্সাৰচাইজ কৰিব লাগিব আৰু কেনেকৈ কৰিব লাগিব দেখাব গৈ আছোঁ। তাৰ বাবে আপোনালোকে ফাৰ্ষ্ট স্প্লিট জানিব লাগিব। যদি আপোনালোকে স্প্লিট জানে তেনেহ'লে ভালেই, যদি নাজানে মোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, আপোনালোকে চেক কৰি ল'ব পাৰে। কিক কৰিবৰ কাৰণে ফাৰ্ষ্ট চাই ল'ব লাগিব যে কেনেকুৱা পজিশ্যনত আছে। আপুনি ফাৰ্ষ্ট কিক কৰা পজিশ্যনত থিয় হ'ব। যে কিকটো পাৰফেক্ট হ'বৰ কাৰণে ফাৰ্ষ্ট আপোনাৰ পজিশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব যে কিমান পাৰফেক্ট হ'ব। আপুনি চাই ল'ব যে যেতিয়া আপুনি পজিশ্যন হ'ব যে পিছৰখনো উঠাব পাৰিব লাগিব আৰু আগৰখনো উঠাব পাৰিব লাগিব। এনেকুৱা নহয় যে পজিশ্যনত থাকিলে যে পিছৰখনৰেহে কিক কৰিব, আগৰখনো হয়তো কিক কৰিব লাগিব। আৰু যেতিয়া ছাইড কিক কৰিব আপুনি তেতিয়া আগৰ ভৰিখন টাৰ্ণ কৰিব লাগিব। আপোনালোকে মই যেনেকৈ কৰিছোঁ তেনেকৈ মোক ফ'ল' কৰিব পাৰে। ফাৰ্ষ্ট আপোনালোকে ব্লক দিয়াৰ দৰকাৰ নাই। এনেকৈ আপুনি ছাইডৰ পৰা দেখাই দিছোঁ আপোনালোকক যে কেনেকৈ পজিশ্যন হৈ ল'ব। এনেদৰে পজিশ্যন হ'ব যে ভৰি বেছিকৈ মেলাৰো দৰকাৰ নাই। যিমান আপোনালোকৰ পাৰফেক্ট ফিল কৰে সেইখিনিত আপোনালোকে পজিশ্যনটো লৈ লওক। এনেদৰে মই যেনেকৈ দেখাই দিছোঁ, কিক কৰা পজিশ্যনত থিয় হোৱাৰ পিছত আগৰ ভৰিখন যেনেকৈ আগৰ ভৰিখন আছে এইখন ঘূৰাব লাগিব। মই দেখাই দিছোঁ কেনেকৈ। এইখন এনেকৈ ঘূৰাব লাগিব। যেতিয়াই পিছৰ ভৰিখন উঠাই দিম তেতিয়াই এইখন ঘূৰাব লাগিব। চাওক, মই আপোনালোকে ব্লক দিয়াৰ দৰকাৰ নাই, এনেকৈ ঘূৰাব লাগিব। আঁঠু বেকা কৰি নাৰাখিব, চিধা কৰি ৰাখিব। তেতিয়া আপোনালোকৰ কিকটো বহুত ওপৰলৈ উঠিব, হাই হ'ব, হাই এণ্ড কৰিব পাৰিব। ভৰিখন এনেকৈ নহয়, অলপ বেণ্ড কৰি ৰাখিব লাগিব। কেনেদৰে ভৰিখন ৰাখিব লাগিব মই পিছৰ ফালে দেখাই দিম। ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ চাওক আৰু যিমান পাৰে আপোনালোকে এনেকৈ প্ৰেক্টিছ কৰক। যে ফাৰ্ষ্ট বহুত ওপৰত উঠাব নালাগে ভৰিখন, আঁঠুৰ ওপৰত ৰাখিলে হ'ল। কিন্তু মনত ৰাখিব যে মই এতিয়া যেনেকৈ ছাইডত ৱাল আছে, ৱালৰ ওচৰত নকৰিব, কাৰণ আপোনালোকে ইনজুৰ হোৱাৰ চান্স থাকিব। কাৰণ ভৰিত লাগিলে যদি পাৰফেক্ট হৈছে তেনেহ'লে কৰিব পাৰিব, কিন্তু যদি আপোনালোকৰ পাৰফেক্ট হোৱা নাই তেনেহ'লে ৱালৰ ওচৰত নকৰিব, নহ'লে ভৰিত লাগিব পাৰে। আপোনালোকে সোঁফালে 4বাৰ কৰিছে যদি বাওঁফালেও 4বাৰ কৰিব। তেতিয়াহে দুখন ভৰিৰে কিকটো আপোনালোকৰ পাৰফেক্ট হৈ উঠিব। ফাৰ্ষ্ট ব্লক দিয়াৰ দৰকাৰ নাই, জাষ্ট ভৰিখন ওপৰলৈ উঠোৱা চেষ্টা কৰক। এনেদৰে কৰিব, বেকা নহ'ব, পোন হ'ব। এনেদৰে কৰক। মোৰ ভিডিঅ'টো যেনেকৈ দেখাইছোঁ তেনেদৰে আপোনালোকে ফ'ল' কৰক। এনেদৰে এতিয়া মানে আপোনালোকে পাৰফেক্ট ফিল কৰিব, যে পাৰফেক্ট হোৱা যেন অনুভৱ হৈছে, যে বেলেঞ্চ পাইছে। তেতিয়া আপোনালোকে ব্লক দিয়া ষ্টাৰ্ট কৰক। এনেদৰে মই যেনেকৈ ব্লক দিছোঁ, হাতখন এনেকৈ ওপৰত দিব, ওপৰত বহুত ওপৰত নিদিব, মই যেনেকৈ দেখাই দিছোঁ এনেদৰে 4-5বাৰমান কৰক। আপোনালোকে হোল্ড কৰি ৰাখিব এনেকৈ ওপৰত, মই যেনেদৰে ৰাখি দিছোঁ। এতিয়া বাওঁফালেও তেনেকৈ কৰিব, মই এতিয়া সোঁফালে। যেতিয়া আপোনালোকৰ পাৰফেক্ট হৈছে তেতিয়া আপোনাৰ হালি যাওক। হালি গ'লে আপোনালোকে ফাৰ্ষ্ট এনেকৈ পৰিব খুজিব, কাৰণ আপোনাৰ পাৰফেক্ট নহ'ব। যদি পাৰফেক্ট হোৱা নাই তেনেহ'লে আপোনালোকে ব্লক নিদি ভৰিখন যিমান পাৰে ওপৰত উঠাই ৰাখক। ব্লকটো পিছৰ ফালে ৰাখক, হাতখন যেনেদৰে মই দেখাই দিছোঁ। তাৰপিছত উঠাই চাওক যে এনেকৈ নোৱাৰিব। গতিকে আপোনালোকে আৰু প্ৰেক্টিছ কৰিব লাগিব। মই ভিডিঅ'ত দেখাই দিয়াৰ দৰে এনেদৰে প্ৰেক্টিছ কৰক, যে ভৰিখন ওপৰত উঠাই ৰাখক। এতিয়া আপোনালোকে ব্লক দিবও খুজিছে কিন্তু দিয়াও নাই, এনেদৰে থাকক। আপোনালোকে যেতিয়া পাৰফেক্ট হ'ব তেতিয়া আপোনালোকে বেলেঞ্চ পাব, তেতিয়া আপোনালোকে গমেই পাব যে আপোনালোকৰ যে বেলেঞ্চ আহিছে। যদি বেলেঞ্চ অহা নাই তেনেহ'লে আপোনালোকে পৰিব খুজিব পাৰে। যদি আপোনালোকৰ এতিয়াও ভাবিছে যে বেলেঞ্চ হোৱা নাই তেনেহ'লে আপোনালোকে ৱালৰ ওচৰত যাব পাৰে। ৱালৰ ওচৰত গৈ ধৰি ল'ব। এনেদৰে ধৰি লৈ ভৰিখন ওপৰলৈ উঠাব, ওপৰলৈ উঠাই দিব চেষ্টা কৰক। যদি ভাবিছে আপোনালোকে যে নহয় তেনেহ'লে হাতেৰে ভৰিখন ধৰি ল'ব, ধৰি ওপৰত উঠাই দিব। এনেদৰে মই ভিডিঅ'ত দেখাই দিয়াৰ দৰে এনেদৰে প্ৰেক্টিছ কৰিব। আপোনালোকে যদি সোঁ ভৰিখন কৰিছে 2বাৰ, বাওঁ ভৰিখনো 2বাৰ কৰিব। যিমান পাৰে ভৰিখন ওপৰত উঠাবলৈ চেষ্টা কৰিব। এনেদৰে প্ৰেক্টিছ কৰাৰ পিছত আপোনালোকে ডাউনতো কিক কৰিব নালাগে, আপাৰো কিক কৰিব নালাগে, মিডল ছাইড কিক এটা কৰি চাওক।
পাৰফেক্ট হৈছেনে গম পাই যাব এনেদৰে। তেতিয়া বেলেঞ্চটো আপোনালোকৰ পূৰা আহি যাব। যেতিয়া আপোনালোকে ভৰিখন ওপৰত উঠাই ৰাখে তেতিয়া ডাউনত ৰাখক, মিডলত ৰাখক আৰু আপাৰত হোল্ড কৰি ৰাখিবলৈ চেষ্টা কৰক। এতিয়া মই মিডল আপাৰ ৰাখিছোঁ। আপাৰ ৰাখিলে আপোনালোকে যিমান পাৰে হালিব। আৰু এতিয়া লাহে লাহে ভৰিখন উঠাই দিয়ক কিক কৰাৰ ষ্টাইলত। তেতিয়া আপোনালোকে পৰি যাব খুজিব, মানে গম পাইছে যে আপোনালোকৰ বেলেঞ্চটো এতিয়ালৈ অহা নাই। গতিকে আপোনালোকে বেলেঞ্চটো আনিবৰ কাৰণে এনেদৰে কিক কৰাৰ পজিশ্যনত ৰখি থাকক কিছু টাইম। দুখন ভৰি কৰিব, বাওঁ ভৰি কৰিলে সোঁ ভৰিখনো কৰিব। তাৰপিছত আকৌ এনেদৰে প্ৰেক্টিছ কৰক, মই এতিয়া যেনেদৰে দেখাই দিছোঁ। তাৰপিছত দেখিব যে আপোনালোকৰ বেলেঞ্চ আহি গৈছে। যেতিয়া আপোনালোকৰ বেলেঞ্চ পূৰা আহি গৈছে তেতিয়া আপুনি এতিয়া এটা ছিংগল ছাইড কিক কৰি চাওক যে আপোনালোকে এতিয়া পূৰা বেলেঞ্চ পাব আৰু লগত পাৰফেক্ট ছাইড কিক কৰিব পাৰিব। এতিয়া আপোনাৰ যেতিয়া পাৰফেক্ট ছাইড কিক হৈ উঠিব তেতিয়া এতিয়া টিবল কৰক, ডাউন, মিডল, আপাৰ। মই অলপ পিছুৱাই গৈ দেখাই আছোঁ এনেদৰে। এতিয়া কৰক ডাউন, মিডল, আপাৰ। কিন্তু আপোনালোকে বেলেঞ্চ হেৰাই দিব অলপমান। যদি বেলেঞ্চ হেৰাইছে তেনেহ'লে ভিডিঅ'টোত যেনেদৰে দেখাই দিছোঁ তেনেদৰে আপোনালোকে প্ৰেক্টিছ কৰক। কিন্তু মনত ৰাখিব যে বাওঁ ভৰিখন যদি দুবাৰ কৰে সোঁ ভৰিখনো দুবাৰ কৰিব। কেনেদৰে চাই লওক, মই দেখাই দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো ফ'ল' কৰক। ডাউন কৰিলে টানি আনক, ব্লক দিয়া দৰকাৰ নাই ফাৰ্ষ্ট। তাৰপিছত আপোনালোকে বেলেঞ্চ পালেই আপোনালোকে ব্লক দিব পাৰিব। এনেদৰে প্ৰেক্টিছ কৰক, 3-4বাৰমান প্ৰেক্টিছ কৰক। যদি আপোনালোকৰ কিক কৰাত অসুবিধা হৈছে বা বেলেঞ্চ পোৱা নাই তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিও ক'ব পাৰে যে কিহত অসুবিধা হৈছে আপোনালোকৰ। মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ জৰিয়তে। যেতিয়া আপোনালোকৰ কিক পাৰফেক্ট হৈ উঠিব, বেলেঞ্চ পূৰা পাইছে, তাৰপিছতো আপোনালোকৰ এটা কাম বাকী থাকিব। য'ত নেকি ভৰিখন আপোনালোকৰ ছাইডটোহে আপোনালোকৰ কিকটোত ওপৰত উঠিব লাগিব। মই দেখাই দিছোঁ কেনেদৰে আপোনালোকৰ ছাইডটো ওপৰত উঠিব লাগিব। এনেকৈ ছাইড কিক কৰোঁতে আপোনাৰ ছাইডটোহে যাব লাগিব। চাওক মই দেখাই দিছোঁ। আপোনাৰ এই ছাইডটো জোতাৰ ছাইডটো যে নহ'লে ভৰি ছাইডটো হ'ব পাৰে। কিন্তু মই এতিয়া জোতা পিন্ধি আছোঁ, জোতাটো দেখাই দিছোঁ। এনেদৰে ছাইডটো ইখন ভৰিও মই দেখাই দিম, চাই ল'ব কেনেদৰে আপোনালোকৰ ছাইডটোহে কিক কৰোঁতে আপোনালোকৰ ছাইডটোহে আগত যাব লাগিব। এই ছাইডটো মনত ৰাখিব। যদি আপোনালোকৰ ছাইডটো যোৱা নাই বা এনেদৰে ষ্ট্ৰেইট হৈ আছে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি কওক। মই নেক্সট ভিডিঅ'ত মই এইটো দেখাই দিব চেষ্টা কৰিম যে কি কৰিলে আপোনালোকৰ ছাইডটো ওপৰত উঠিব। যদি মোৰ এই ভিডিঅ'ৰ পৰা কিবা অলপ হ'লেও শিকিব পাৰিছে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব। আৰু মই নেক্সট ভিডিঅ' ফৰৱাৰ্ড ছাইড কিক আৰু বেক কিকৰ ওপৰত বনাই আছোঁ। আপোনালোকে ফৰৱাৰ্ড ছাইড কিকটো আগত পাব বিচাৰে নে বেক কিকটো আগত পাব বিচাৰে মোক কমেণ্ট বক্সত কমেণ্ট কৰি কওক। ভিডিঅ'ৰ শেষত মই এইটোৱে ক'ব বিচাৰিম যে মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকন দবাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।